ফ্ৰেণ্ডছ, এয়া আমি আজি আটাইকেইটা গুৱাহাটী প্ৰেছ ক্লাবলৈ আহি আছোঁ। সিদিনা হৈ যোৱা কেলকাতাত নেশ্যনেল টুৰ্ণামেণ্টৰ আজি সম্বৰ্ধনা তাতে জনাব। সেয়ে ভিডিঅ' কৰি আপোনালোককো দেখুৱাম বুলি আচলতে বনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ বেলেগ ভিডিঅ' বনাবলৈ মোৰ উৎসাহ আহে। আৰু এতিয়া আহি পেলাই পাই গ'লোহি, আমাৰ ইয়াতে হ'ব চাওঁ, লগত নামঘৰ আৰু ইয়াতে সম্বৰ্ধনা। প্ৰেছ ক্লাব, ইয়াতে আমাৰ অনুষ্ঠানটো আছে। ৰাহুল আমাৰ ছাৰ, তেতিয়া আমি আজিৰ সভাৰ উদ্দেশ্যটো কৈ দিছিলোঁ। যোৱা নৱেম্বৰ মাহৰ 29-30 তাৰিখে কলিকতাত ফুল কণ্টেক্ট কাৰাটে কম্পিটিশ্যন চেম্পিয়নশ্বিপ এখন হৈছিল। সেই চেম্পিয়নশ্বিপখনত অসমৰ হৈ তেওঁ আজি মোৰ ছোৱালীকে মই যিখিনি দেখিলো এবছৰত যিখিনি শিক্ষা দিলে মাৰ্চিয়েল আৰ্টছৰ কাৰণে, সেইখিনি মই ভাবো বহুত ওপৰ লেভেলৰ শিক্ষা। আৰু মই মাৰ্চিয়েল আৰ্টছটো ইমান মানে কম্পিটিশ্যনৰ কাৰণে দিয়া নাছিলো। সম্বৰ্ধনা অনুষ্ঠান ইমানখিনি আছিল, আজিলৈ আহিছোঁ।